होजाई में मতুआ धर्म चिंतन शिविर का आयोजन केंद्रीय राज्य मंत्री शांतनु ठाकुर भी हुए शामिल। होजाई के पुराना बाजार में स्थित जुगल किशोर केडिया भवन में एक दिवसीय ऑल इंडिया मतुआ महासंघ उत्तर पूर्व भारत के मतुआ धर्म चिंतन शिविर का आयोजन किया गया, जिसमें केंद्रीय राज्य मंत्री शांतनु ठाकुर के साथ होजाई के विधायक रामकृष्ण घोष भी शामिल हुए। इस दौरान समुदाय के विभिन्न विषयों पर चर्चा किया गया। আজি আমাৰ কাৰ্যসূচী এইটো যে আমাৰ অসম ৰাজ্যিক মতুৱা মহাসংঘৰ আজি এটা চিন্তন সভা আয়োজন কৰা হৈছে। আমাৰ এই চিন্তন সভাত আমাৰ মতুৱা মহাসংঘৰ গোটেই ভাৰতবৰ্ষৰ আমাৰ নয়নৰ মণি শ্ৰী শ্ৰী বাবা শান্তনু ঠাকুৰ তেওঁ উপস্থিত হ'বহি আৰু আমাৰ মতুৱা নমশূদ্ৰ সকলৰ চিন্তা চৰ্চা বা তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব ভৱিষ্যতত তেনেকুৱা এটা মনোভাৱ লৈ আমাৰ শ্ৰী শ্ৰী বাবা শান্তনু ঠাকুৰ আমাৰ মাজত উপস্থিত আহি পাব। শান্তনু ঠাকুৰ তেওঁ নিজে মন্ত্ৰী, তেওঁ আমাৰ ভাৰত চৰকাৰৰ তেওঁ মন্ত্ৰী হৈ আছে আৰু আমাৰ সৰ্বভাৰতীয় মতুৱা মহাসংঘৰ সংঘাধিপতি তেওঁ হৈ আছে। মানে দিনজোৰা কাৰ্যসূচী আছে, দিনজোৰা মানে আমাৰ ধৰক দিনজোৰা কাৰ্যসূচী 9টাৰ পৰা আৰম্ভ হৈছে, আমাৰ 3টাৰ পৰা 4টা বজালৈকে আমাৰ শেষ হৈ যাব। কি কি কাৰ্যসূচী চলিব? কাৰ্যসূচী আমাৰ ধৰ্মৰ ওপৰত আলোচনা চলিব আৰু আমাৰ মতুৱা নমশূদ্ৰৰ উন্নতিৰ কাৰণে কেনেকৈ উন্নতি হ'ব আমি আপোনালোকে জানে আমাৰ মানুহখিনি আমি এচি মানুহ, আমাৰ পিছপৰা আমাৰ শিক্ষা দীক্ষাৰ পৰা বা আমি মানে আমাৰ মানে কিবা জাগাবিলাক ডেভেলপমেণ্টটো কম আছে, গতিকে সেইকাৰণে তেওঁ মানে আমাক দিহা পৰামৰ্শ দিব আৰু তেওঁৰ মানে নীতি আদৰ্শৰ যেনেকৈ দিব তেনেকৈ আমি চলিম। মানে আমাৰ ইয়াতে ধৰক আমাৰ আপুনিতো চাইছে কমচে কম 1000মান মানুহ হ'ব, বেছি হ'ব, কিন্তু চিন্তন শিবিৰ এইটো মানে আপোনাৰ কোনো নহয় সভা নহয়, চিন্তন শিবিৰত 1000-1200মান মানুহ উপস্থিত হৈছে। আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা আমি মতুৱা নমশূদ্ৰ যিখিনি মানুহ আছোঁ বিভিন্ন জেগাৰ পৰা আপোনাৰ মানুহ ইয়াতে আছে, গোট খাইছে। আজি হোজাই যুগল কিশোৰ কেৰিয়া ভৱনত তেখেতসকলৰ অল ইণ্ডিয়া গ্ৰুপ এটা আহিছে। তেখেতসকলৰ চিন্তন সভা হৈ আছে হোজাই অঞ্চলত। উত্তৰ পূৰ্বাঞ্চলৰ সংগঠন মই বেচিকেলি যিটো গম পাইছোঁ তেখেতসকলে কৰি আছে। তেখেতসকলৰ যিটো সমাজৰ মানে ডেভেলপমেণ্ট সেই সন্দৰ্ভত তেখেতসকলে কথা পাতি আছে, চিন্তা সেইটো কৰি আছে যে তেখেতসকলে এতিয়ালৈকে স্বাধীনতাৰ ইমান বছৰ হোৱাৰ পিছতো তেখেতসকলৰ সমাজৰ মানুহবিলাক উন্নতি হোৱা নাই। মই মোৰ বক্তব্য এতিয়াও ৰখা নাই, মই মোৰ বক্তব্যত এইখিনি ক'ম যে এতিয়ালৈকে আমাৰ চৰকাৰ যিটো আহিছে, আমাৰ চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস যিটো ফৰ্মুলা ৰাখিছে, এই ফৰ্মুলাৰ আধাৰত ৰাস্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনিৰ পৰা আমাৰ এই সমাজৰ মানুহ পাই আছে। আৰু অসমতো হোজাই অঞ্চলৰ 1400 মানুহৰ ভোটাৰ আছে, কিন্তু ডিটেনশ্যন কেম্পত কিন্তু এজনো নাই। এই কথাটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে মই দেখিছোঁ। আৰু এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে মই যিটো দেখিলোঁ যে নাগৰিকত্ব পোৱা নাই। আমাৰ এই অঞ্চলৰ মতুৱা সমাজৰ মানুহ চবেই নাগৰিকত্ব পাইছে, সেই কথাটো মই ক'ম তেখেতসকলক। কাৰণ চিন্তন সভা এইকাৰণে ৰখা হৈছে, চিন্তন সভাত কি হয়, ভাৱৰ আদান প্ৰদান হয়। আমাৰ চৰকাৰৰ মানুহ যদি কিবা চকুত পৰে, তেখেতসকলে যদি কিবা ভাবিছে, সেই ভাৱনাখিনিও তাতে আহি যায়। তো সঠিক ইনফৰমেশ্যনটো যদি সমাজে পাই যায় তেতিয়া সমাজখন ঠিকে থাকে। আমাৰ ইয়াতেও মই মানুহ আজি ফিলিং হৈছে, আহি বহুত ভাল হৈছে মতুৱা সমাজৰ মানুহবিলাকৰ লগ পাই। তেখেতসকলে বহুত ধাৰ্মিকভাৱে উন্নত আৰু তেখেতসকলে সনাতন পৰম্পৰাৰে ৰক্ষা কৰি দেশখন এক কৰিব খুজিছে, মই এইখিনি বুজি পালোঁ। আৰু বিধায়ক হিচাপে তেওঁলোকে সমাজৰ কাৰণে কৰিব লাগে, আপুনি কৰিব। বিধায়ক হিচাপেতো আমাৰ চৰকাৰ কৰি আছে, মইতো চৰকাৰৰ প্ৰতিনিধিহে। সেইমতে মইতো ইতিমধ্যে ক'লোঁ, আমাৰ নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলোখিনি তেখেতসকলে যিখিনি কৈ আছে সেইখিনি প্ৰেক্টিকেলি সোমোৱা হৈছে আৰু সেইমতে কাম কৰি আছে।